স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। জুম্মা নামাজৰ পিছতে উচ্ছেদক লৈ ওলাই আহিল হাজাৰ হাজাৰ মুছলমান। চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ আৰু হিন্দু মুছলিম ভাই ভাই শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো। ষ্টাৰ চিমেন্ট প্ৰেজেন্স টাইম এট বিগ ব্ৰেকিং। জুম্মা নামাজৰ পিছতে ওলাই আহিল শ শ মুছলমান ৰাইজ। উচ্ছেদৰ বিৰুদ্ধে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। উচ্ছেদৰ বিৰুদ্ধে ৰাজপথ কপালে মুছলমানে। জুম্মা নামাজৰ পিছতেই ৰাজপথলৈ ওলাই আহিল শ শ মুছলমান। সংখ্যালঘুক কৰা বেআইনী উচ্ছেদৰ বিৰুদ্ধে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। বেআইনী উচ্ছেদ বন্ধ কৰাৰ দাবীৰে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ আৰু চৰকাৰলৈ হুংকাৰ প্ৰদান কৰিছে। উচ্ছেদিতক পুনৰ সংস্থাপন দিয়ক, অন্যথা জংগী আন্দোলন কৰা হ'ব বুলি উল্লেখ কৰিছে। হিন্দু মুছলিম ভাই ভাই শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী আৰু সমগ্ৰ প্ৰতিবাদস্থলী বৰ্তমান উত্তপ্ত হৈ পৰিছে। উত্তাল কৰি তোলে সমগ্ৰ পৰিস্থিতি। পাইকানৰ উচ্ছেদস্থলীত ঘটনাকো তীব্ৰ গৰিহণা দিছে অসমীয়া পৰিষদে। পাইকানত যি কাণ্ড সংঘটিত হ'ল সেই কাণ্ডক গৰিহণা দিছে অসমীয়া পৰিষদে আৰু নিহতৰ পৰিয়ালক 1 কোটি টকাৰ ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছে চৰকাৰলৈ। জনাই আছো ডাঙৰ খবৰ। আৰু জুম্মা নামাজৰ পিছতেই ৰাজপথলৈ ওলাই আহিল শ শ মুছলমান। দেখিবলৈ পাইছে জুম্মা নামাজৰ পিছতেই এই ধৰণৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। আৰু এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাই আছো যে উচ্ছেদৰ পিছতেই এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু বৰ্তমান যি উচ্ছেদ চলি আছে তাৰ বিৰুদ্ধে ওলাই আহিল একাংশ মুছলমান লোক। জুম্মা নামাজ আদায় কৰিয়েই ৰাজপথলৈ ওলাই আহিল শ শ মুছলমান। অসমীয়া পৰিষদে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ আৰু উচ্ছেদৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে এই উত্তাল প্ৰতিবাদ। টু ইণ্ডৰ দৃশ্যাংশ যদি সম্ভৱ হৈ দেখুৱাবলৈ চেষ্টা কৰিম যে এই যি বেআইনী উচ্ছেদ চলি আছে তাৰ বিৰুদ্ধে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ আৰু চৰকাৰলৈ দাবী উত্থাপন কৰিছে যে চৰকাৰে এই অমানৱীয় কাৰ্যসূচী বন্ধ কৰিব লাগে, অন্যথা জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে। অসমীয়া পৰিষদে বৰ্তমান উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু উচ্ছেদস্থলীৰ পৰাই চৰকাৰলৈ হুংকাৰ প্ৰদান কৰিছে। হিন্দু মুছলিম ভাই ভাই শ্লোগানেৰে উত্তপ্ত কৰি তুলিছে সমগ্ৰ পৰিস্থিতি আৰু বৰ্তমান সময়ত হাজাৰ হাজাৰ সংখ্যালঘু ওলাই অহা পৰিলক্ষিত হৈছে। জুম্মা নামাজৰ পিছতেই হাজাৰ হাজাৰ সংখ্যালঘুৱে ৰাজপথ কপোৱা পৰিলক্ষিত হৈছে। চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তপ্ত কৰি তোলে সমগ্ৰ পৰিস্থিতি। ৰাজ্যত যি উচ্ছেদ চলি আছে তাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে অসমীয়া পৰিষদে। আৰু বৰ্তমান গোৱালপাৰাত যি কাণ্ড সংঘটিত হ'ল, গোৱালপাৰাৰ পাইকান বিলত পাইকান বনাঞ্চলত যি কাণ্ড সংঘটিত হ'ল তাৰ বাবেও চৰকাৰক 1 কোটি টকাৰ ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছে। প্ৰতিটো নিহতৰ প্ৰতিজন পৰিয়াললৈ 1 কোটি টকা দিব লাগে বুলি উল্লেখ কৰিছে আৰু যি কাণ্ড সংঘটিত হ'ল তাক গৰিহণা দিছে অসমীয়া পৰিষদে। চৰকাৰে যি কাণ্ড কৰিছে সংখ্যালঘু হোৱাৰ কাৰণেই মুছলমানক টাৰ্গেট কৰা হৈছে বুলি উল্লেখ কৰিছে আৰু তাৰ বিৰুদ্ধে জুম্মা নামাজ আদায় কৰিয়ে ৰাজপথ কপালে শ শ সংখ্যালঘুৱে আৰু জুম্মা নামাজৰ পিছতেই চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। উচ্ছেদক লৈ সৰব হৈছে একাংশ মুছলমান, একাংশ সংখ্যালঘু। হিন্দু মুছলিম ভাই ভাই আৰু ইয়াৰ সাম্প্ৰদায়িকতাৰ স্থান নাই বুলি হাতত প্লে কাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ মুছলমানে। দেখিবলৈ পাইছে, দেখাই আছো দৃশ্যাংশ। চৰকাৰ বিৰোধী শ্লোগানেৰে কঁপাই তোলে ৰাজপথ আৰু হিন্দু মুছলিম ভাই ভাই বুলি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। অমানৱীয় উচ্ছেদ বন্ধ কৰক, অন্যথা গঢ়ি তোলা হ'ব জংগী আন্দোলন। নিৰীহক হত্যা বন্ধ কৰক। বিভিন্ন শ্লোগানেৰে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তপ্ত কৰি তোলে সমগ্ৰ পৰিস্থিতি। আৰু বৰ্তমান সুন্তলিত এই ধৰণৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। সুন্তলিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। জুম্মা নামাজৰ পিছতেই শ শ সংখ্যালঘু ওলাই আহিছে ৰাজপথলৈ আৰু বেআইনীভাৱে যি উচ্ছেদ চলাইছে তাক স্তব্ধ কৰাৰ বাবে চৰকাৰলৈ দাবী উত্থাপন কৰিছে। উচ্ছেদিতক পুনৰ সংস্থাপনৰো দাবী উত্থাপন কৰিছে অসমীয়া পৰিষদে আৰু হিন্দু মুছলিম ভাই ভাই শ্লোগানেৰে উত্তপ্ত কৰি তোলে সমগ্ৰ পৰিস্থিতি। আৰু জুম্মা নামাজ আদায় কৰিয়েই ৰাজপথলৈ শ শ ওলাই আহে নিজৰ নিৰাপত্তাৰ কাৰণে, নিজৰ অধিকাৰৰ কাৰণে ৰাজপথলৈ ওলাই আহিছে শ শ মুছলমান। আমাৰ ভূমি লাগিবই, এয়া আমাৰ ভূমি। মুছলমানৰ ভূমিত চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰে, আমি ইয়াক কোনোপধ্যেই হ'বলৈ নিদিওঁ। আৰু শেহতীয়াকৈ পাইকান বনাঞ্চলত যি কাণ্ড সংঘটিত হ'ল তাক গৰিহণা দিছে অসমীয়া পৰিষদৰ লগতে সমগ্ৰ মুছলমান সমাজে। জুম্মা নামাজৰ পিছতেই পাইকানত সংঘটিত হোৱা আৰু পাইকানত নিহত হোৱা লোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু বৰ্তমান সময়ত পাইকানত নিহত প্ৰতিটো পৰিয়ালক 1 কোটিকৈ টকা দিয়াৰ বাবে দাবী উত্থাপন কৰিছে। 1 কোটি টকা দিয়ক, অন্যথা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি উল্লেখ কৰিছে অসমীয়া পৰিষদে। আৰু জুম্মা নামাজৰ পিছতেই ৰাজপথ কপোৱা পৰিলক্ষিত হৈছে। শ শ সংখ্যালঘুক লগত লৈ ৰাজপথ কপাইছে একাংশ সংখ্যালঘু আৰু অসমীয়া পৰিষদে সাব্যস্ত কৰিছে এই উত্তাল প্ৰতিবাদ।
চৰকাৰ বিৰোধী শ্লোগানেৰে কঁপাই তোলে সমগ্ৰ পৰিস্থিতি আৰু বৰ্তমান চৰকাৰ বিৰোধী শ্লোগানেৰে বিজেপি চৰকাৰ হাই হাই এইদৰে উত্তপ্ত কৰি তুলিছে পৰিস্থিতি আৰু হিন্দু মুছলিম ভাই ভাই সাম্প্ৰদায়িকতাৰ স্থান নাই বুলি উল্লেখ কৰিছে একাংশ মুছলমানে। জনাই আছো ডাঙৰ খবৰ আৰু বৰ্তমান মন্তব্য আছে, মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰোঁ। জুম্মাবাৰ আজি নামাজ পঢ়ি শান্তিপূৰ্ণভাৱে আমি প্ৰতিবাদ কৰিছোঁ। আজি প্ৰতিবাদৰ কাৰণ এইটোৱে যে যোৱাকালি পাইকানত উচ্ছেদৰ নামত যি নিৰীহ কৰা হ'ল, এই হত্যাকাণ্ডত আচলতে বৰ্বৰভাৱে বিশেষভাৱে দেখা গৈছে যে বিজেপি চৰকাৰ শাসনৰ অহাৰ পিছৰ পৰাই এটা বিশেষ জনগোষ্ঠীক অৰ্থাৎ মিয়া জনগোষ্ঠীক টাৰ্গেট কৰি সেই জনগোষ্ঠীক নিষেধ কৰাৰ কাৰণে, ধ্বংস কৰাৰ কাৰণে উচ্ছেদ, অমানৱীয় উচ্ছেদ আৰম্ভ কৰিছে। আৰু এই উচ্ছেদ বন্ধ হোৱাৰ বাবে আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আৰু এই অমানৱীয় আৰু গণতান্ত্ৰিক আৰু অসাংবিধানিক মানে আপোনালোকে চাইছে নিশ্চিতভাৱে আপোনালোকে দেখা পাইছে যে শিশু বাচ্চাসকল আজি সিহঁতৰ খাবলৈ নাই, থাকাৰ ঘৰ নাই। উচ্ছেদ কৰাৰ পিছত তিৰফল টানি দিছিল, সেই তিৰফলক গুচাই দিয়া হৈছে। গতিকে এই মানুহবিলাকক এই প্ৰশাসনক লগাই বুলডোজাৰ লগাই উচ্ছেদ কৰি দিয়া হ'ল আৰু এই তিৰফলবিলাকক গুচাই দিয়া হ'ল, যাৰ বাবে এই পুলিচ প্ৰশাসনে মানে সেই মানুহবিলাকক উচুটাই বয় আৰু বাবুগিৰে সেইসকলক উচুটাই কালি এই হত্যাকাণ্ড সংঘটিত কৰা হ'ল। গতিকে আমি আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে আপোনালোকে এই অমানৱীয় কাণ্ড বন্ধ কৰক, এই বৰ্বৰোচিত কাণ্ড বন্ধ কৰক। গতিকে মানুহ হিচাপে মানুহক বিবেচনা কৰক। আৰু আমি অসম চৰকাৰৰ এই বিভাগীয় কৰ্তৃপক্ষই বা যিসকলে এই উচ্ছেদ কাৰ্য সংঘটিত কৰিছে তেখেতসকলে এই মাটিবিলাক থাকিবলৈ দিছে। ইমান দিন সিহঁতে লুকাই আছিল। গতিকে আমি এই অমানৱীয় কাণ্ডৰ বিৰোধিতা কৰিছোঁ আৰু অমানৱীয় উচ্ছেদিত পৰিয়ালক আমি ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছোঁ। লগতে যি দুজন সংঘটিত হ'ল, যিজন মৃত্যুমুখত পৰিলে, সেই পৰিয়ালক আমি 1 কোটি টকাৰ দাবী উত্থাপন কৰিছোঁ, যাতে চৰকাৰে এই হত্যা কৰা পৰিয়ালক 1 কোটি টকা ক্ষতিপূৰণ দিয়ে, তাৰো দাবী আমি উত্থাপন কৰিছোঁ। জুম্মাবাৰ।